সকলোকে সুপ্ৰভাত জনাই আজি মই মোৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছোঁ পুৰণি গুদামত, নগাঁও হয়, আৰু ইয়াতে আজি আমাৰ দ্বিতীয় নিশা, আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায়। আৰু পুৰণি গুদামতে আছোঁ যিহেতু আমি ইয়াৰ ওচৰতে আছে মহামৃত্যুঞ্জয় মন্দিৰ। ভাল লাগি আছে আজি মন্দিৰত যাম, যিহেতু ৰাতিপুৱা সোনকালে শুই উঠিলোঁ, উঠি গা পা ধুলোঁ, ধুই আৰু থাকিব দিছে আমাক। হয়, মই দেখাই দিছোঁ কেমেৰাটো বেক কৰি। এই দেখিছে এইখন স্কুলতে আছোঁ আমি, ইয়াতে সকলোখিনি আছে। এইটো ৰুমত আছোঁ নয়ন, মই, এইখন মোৰ বিচনা, আৰু অৰূপ এইটো ৰুমত আছোঁ। আৰু ইয়াত আছে আমাৰ ৰূপম দা। এই ৰূপম দা আৰু কিনো কৰিব, এনি টাইম ফোনতে থাকে, কাম বন নাই। এই ৰ'দ দিলতো ব্লেংকেটখন নেৰে, এই অৱস্থা। আৰু এইফালে আছে চম্পক দা, আৰু এইফালে হ'ল আমাৰ বডিমেন। আৰু ইয়াৰ বিচনা এইখন প্ৰাঞ্জলৰ বিচনা, আৰু এইখন ধ্ৰুৱ। আৰু এতিয়া দেখিছে ওলাই ল'লোঁ মন্দিৰলৈ যাম বুলি, আৰু তাতেও মন্দিৰৰ পৰিৱেশ ক'ত কেনেকুৱা সকলোখিনি মই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই আহি আছোঁ, বেলেগ নাই, এফালে ধীৰাজ আছে, আৰু ইও আহিলে বেচেৰা 8টামান বজাতে পালেহি মন্দিৰত যাম বুলি। এতিয়ালৈকে ৰখি আছিলোঁ, এতিয়া 11:30মান বাজিলে, আমি এতিয়াহে সময় পাইছোঁ যাওঁ ওলাই পেলাই। চাই থাকক, আৰু মন্দিৰ গৈ নোপোৱালৈকে দেখাই আছোঁ এনেকৈ। আহি পালোহি মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰত। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ মই দেখাই দিছোঁ এবাৰ। ভিতৰত যাম গৈ, এতিয়া ভিতৰৰখিনিও দেখাই আছোঁ মই। আৰু এইখন দোকানৰ পৰা লৈ লওঁ চাকি তাকি কিবা কিবি লওঁ আৰু ইয়াৰ পৰাই। অঁ ঠিক আছে ঠিক আছে। আৰু এই দুজনীও আহিলে লগতে, ৰাঙলী হৈ আহিছে দুইজনী। চাকি জ্বলালে নাই? জ্বলালে, ঠিক আছে। একদম ভালকৈ ভাবিছেনে, যাতে কোনোদিন কাজিয়া নহয়, সন্দেহ নহয়, কাজিয়া নহয়, ভালকৈ ভাবিছে নাই? আৰু ধূপ ধূনা ল'লোঁ, লৈ মন্দিৰৰ ভিতৰলৈ আহি আছোঁ। বাবুক খালি মোৰ মনটো বেয়া লাগি আছে, যিহেতু অকলে আহিলোঁ। বাবু বহুত আশা কৰি আছিলে আহিম বুলি, কিন্তু ছোৱালী মানুহ পটককৈ প্ৰব্লেম হৈ যায়। আৰু এইভাগেই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। ওচৰত গৈ ভালকৈ দেখাম। আগতে ধূপ ধূনাখিনি জ্বলাই লওঁ, যিহেতু ভিতৰত ধূপ ধূনা নিব নিদিয়ে মানে। সেইফালে যাবগৈ লাগিব এতিয়া জ্বলাবলৈ। আৰু আহিছোঁ ইয়াতে ধূপ জ্বলাবলৈ। আগতে ধূপ ধূনাবোৰ জ্বলাই লওঁ, তাৰপিছত দেখাম ইয়াৰে গোটেই পৰিৱেশবোৰ দেখাই দিম। আৰু চাই থাকিব, স্কিপ নকৰাকৈ একদম চাই থাকিব আপোনালোকে। আৰু ধূপ ধূনা জ্বলাই আকৌ ওলাই আহিলোঁ। এতিয়া গোটেই বোলো মন্দিৰৰ চৌপাশটো এবাৰ
ঘূৰিম বুলি আৰু আপোনালোককো দেখাওঁ, চাই থাকক। মাছ আছে ন? এয়া মাছ আছে। কি মাছ এইবিলাক? সেয়া দেখা নাই, মাছ আছে। আৰু এয়া মন্দিৰৰ পৰিৱেশ। আজি মানুহ ইমান নাই, কম মানুহ। আমাৰে অহা দেৰি হ'ল নে কি নাজানো আৰু মানুহ বহুত কম পাইছোঁ আজি। বা আমাৰ এয়া শিৱ ভক্তচোন বা এই শিৱ ভক্ত নেকি চাওঁ হয়চোন। কেনে লাগিছে আহি? প্ৰথম আহিছানে এইবাৰ? প্ৰথম আহিছ? কি ক? মোৰ এইবাৰ সদায় দুবাৰ হ'ল। কেনে লাগিলে এতিয়া? ভাল লাগিছে? বঢ়িয়া বঢ়িয়া। সঁচাকৈ বহুত ভাল লাগিছে ইয়াৰে পৰিৱেশ। একদম সম্পূৰ্ণ। এতিয়া প্ৰসাদ খাই লওঁ আগতে। ক'ৰবাত কেতিয়া আহিবলৈ পাওঁ ঠিক নাই, চাগে বহুত 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 ভাল লাগিলে। তথাপিতো ভাল লাগিছে হয় বাৰু, কিন্তু বেয়াও লাগি আছে বাবুক আনিব নোৱাৰিলোঁ। তাই বহুত আশা আছিল, বিশেষকৈ মোতকৈ তাইকহে মই ইয়াত আনিব লাগিছিল। বিশেষকৈ মোতকৈ তাই বেছি শিৱভক্ত হয়, তাইৰ প্ৰতিটো মুহূৰ্ততে মানে শিৱৰ লগতে থাকে। যি কি নহওক আকৌ যেনেকৈ নহওক ক'ৰবাৰ পৰা হ'লেও তাইক আনিম মই। দেখাই দিয়ক। কেনে লাগিলে? সঁচাকৈ ভাল লাগিলে? এইবিলাক নতুন বছৰৰ দিনা আহিছে। কেনেকুৱা লাগিলে মন্দিৰত? মন্দিৰত আহি বহুত ভাল লাগিছে। আগত আহিছে নাই? আগত অহা নাই। এইবাৰ প্ৰথম আহিছে? প্ৰথম আহি বহুত ভাল লাগিছে। দিয়া বাৰু, লগ পাই ভাল লাগিল। আশা পূৰণ হ'ল? বঢ়িয়া। আকৌ এবাৰ কেতিয়াবা আহিবলৈ পাওঁ নে নাপাওঁ ঠিক নাই ন? ঠিকে আছে দে, আহিলি। মন্দিৰৰ পৰা ওলালোঁ, ওলাই ওচৰতে টেম্পু এখন পালোঁ। সেই টেম্পুখনতে আৰু এতিয়া ৰুমলৈ বুলি ঘূৰি আহি আছোঁ আৰু। চাই থাকিব ভিডিঅ'টো। মন্দিৰৰ পৰা আহিলোঁগৈ, আহি সঁচাকৈ বহুত বহুত ভাল লাগিলে। ভাত পানী খাই শুই দিলোঁ আৰু এতিয়া 4:30 বাজিছে। বেল এটা দিছে বোলে, সেইকাৰণে আৰু মুখখন ধুইছোঁ ফৰাফৰ হৈ উঠি তেনেকৈ শ্ব'লৈ আহি আছোঁ আৰু দেখাই আছোঁ। আজি দৰ্শক কিমান হয় সকলোখিনি মই দেখাম, চাই থাকিব। টোপনি লাগিয়ে আছে দেখিছেনে? এনেদৰে খোজকাঢ়ি আহি আছোঁ আৰু আহি মেইন ৰাস্তাটো পাইছোঁহি আৰু। আহি পালোঁ গ্ৰীণ ৰুমত। গ্ৰীণ ৰুমত পাই সেৱা এটা কৰিলোঁ। কৰাৰ পিছত দেখিছোঁ যে আজি আমাৰ শৰাই দিছে, আৰু শৰাই দিছে আমাৰ অভিনেত্ৰী ময়ূৰী বাই। আৰু আহিয়ে 2টা বেল দিলে, তথাপিতো ময়ূৰী বাই কৈছে ধূপডাল জ্বলাই দিওঁ, জ্বলাই মেকআপ কৰিব যায় বোলে। আৰু শৰাই যা যোগাৰ দেখাই দিছোঁ মই এবাৰ ধুনীয়াকৈ। লাগি আছে পুৰা আৰু বহুত সোনকাল হৈ আছে, সেইকাৰণে মানুহবিলাক অহাই নাই। টেবুলখন খালী হৈ আছে। ভাবিলোঁ আগতে ময়ে অকলে অকলে বহি মেকআপ কৰি লওঁ, সেই বুলি গোটেই মোৰ বস্তুখিনি উলিয়াই ল'লোঁ মেকআপ কৰিবলৈ। ইয়াৰ ওচৰতে থৈ মেকআপ কৰিবলৈ দেখিছে বহিছোঁ আৰু একদম আৰামত বোলো কৰি থাকোঁ বুলি
মেকআপত লাগি গ'লোঁ আৰু এয়া আধা আধি প্ৰায় মেকআপ কৰা হ'লে মই বোলো এবাৰ কেনেকৈ মেকআপ কৰোঁ দেখাই দিওঁ ফাইনেলি মোৰ মেকআপ কৰা হৈ গৈছে এতিয়া বোলো অলপ চকুকেইটা ধুনীয়াকৈ হেৰি কৰি দিওঁ অলপ মিঠাতেল ল'লোঁ লৈ চকুৰ চেলাউৰিকেইডালত মেকআপ লাগি থাকে ন সেইকাৰণে ধুনীয়াকৈ চাফা কৰি দিছোঁ আৰু যাতে অলপ ধুনীয়া দেখা হয় তেনেকৈ আৰু নহ'লে বেয়া লাগি থাকিব যে সেইকাৰণে ধুনীয়া দেখা হৈ দিছোঁ মানে যাতে জিলিকি থাকে মানে ফাইনেলি মোৰ মেকআপ কৰা হ'লে আৰু এতিয়া কাজলডাল ল'লে চকুত অকণমান কাজল লগালে মোৰ কাম হৈ যাব আৰু এয়া কাজলডাল বিচাৰি লিপষ্টিকো লগাইছোঁ অকণমান নহ'লে উঠটো ৰঙা কৰি লৈছোঁ আৰু নহ'লে বেয়া লাগিব নহয় উঠটো যদি ৰঙা হৈ নাথাকে নয়নৰ পৰা কাজলডাল ল'লোঁ লৈ ধুনীয়াকৈ চকুতে আঁকি ল'লোঁ আৰু আঁকি লোৱাৰ পিছত আৰু মেকআপ কমপ্লিট আৰু মোৰ বাছ এতিয়া মোৰ কাম ফিনিছ আৰু এয়া আমাৰ এয়া অৰ্কেষ্ট্ৰাৰ বাজিছে আৰু চাই থাকক দেখাই থাকিম মাজে মাজে আৰু আমাৰ নাটক চলি আছে আধা আধি প্ৰায় গ'লে আৰু এতিয়া ভাবিছোঁ নাটকখনত প্ৰথমৰ পৰা বহুত সময়লৈকে সময় নাপাওঁ মানে এতিয়া অকণমান ৰেষ্ট পাইছোঁ মই তাকে ভাবিছোঁ আপোনালোকক অকণমান নাটকৰ দৃশ্য দেখাম ব'লক এতিয়া নাটকৰ মাজলৈ যাওঁ আমাৰ নাটক শেষ হ'বলৈ আৰু বেছি সময় নাই ঘোষণা কৰিব হ'ল আৰু মই লাষ্ট চিনৰ কাৰণে পিন্ধি মেলি ৰেডি হৈছোঁ আৰু দৰ্শক কিমান হৈছে সকলোখিনি মই দেখাম চাই থাকিব আৰু বিশেষকৈ দীঘলীয়া নাট্য মুহূৰ্তৰ পিছত আজি আমাৰ দ্বিতীয় জন্মদিন কৰিব সন্মানিত দৰ্শক মণ্ডলী আমি আপোনালোকৰ মাজলৈ আহিছোঁ সদস্যলৈ জনাইছোঁ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা অনুষ্ঠানটোৱে উত্তৰ মংগল কামনা কৰিছোঁ আৰু এয়াই আছিল আজি আমাৰ দ্বিতীয় নিশাৰ দৰ্শক আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব ধন্যবাদ জয় আই অসম জয় জুবিন দা